কার্যকরী কমিটির সাধারণ সম্পাদক জিয়ারুল হক সাহাবক প্রতিবেদন পেশ করার জন্য অনুরোধ করছি। আসসালামু আলাইকুম। সাধারণ সম্পাদকৰ প্ৰতিবেদন কালঝাৰ আনোয়ারুল উলুম মাদ্রাসা দিনাংক 28/1/2025। সম্পাদকীয় প্ৰতিবেদনৰ পাতনিতে মঞ্চত উপবিষ্ট তথা 51তম বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰা সন্মানীয় সভাপতি সাহেব, মঞ্চত উপবিষ্ট মুখ্য অতিথি, সন্মানীয় ব্যক্তি ও ওলামায়ে কেৰাম, বিভিন্ন গাঁৱৰ পৰা অহা সন্মানীয় যুৱ ও মুৰব্বিয়ানসকল, মাদ্ৰাসা পৰিচালনা সমিতি আৰু অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীয়াসকল, মাদ্ৰাসাৰ সন্মানীয় শিক্ষকবৃন্দ আৰু মৰমৰ ছাত্ৰৰ লগতে এই সভাত উপস্থিত হোৱা মা ভনীসকল, আপোনালোক আটাইলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এই বৃহৎ অঞ্চলৰ আটাইতকৈ পুৰণি দিনী শিক্ষা অনুষ্ঠান তথা 51তম বৰ্ষত উপনীত হোৱা কালঝাৰ আনোয়াৰুল উলুম মাদ্ৰাসাৰ পৰিচালনা সমিতি গঠনাৰ্থে যোৱা ইংৰাজী 29/10/2023 তাৰিখে সাধাৰণ সভা অনুষ্ঠিত হয় আৰু উক্ত সভাতে ৰাইজে মোৰ দৰে এজন সামান্য ব্যক্তিৰ ওপৰত মাদ্ৰাসা MC কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ন্যস্ত কৰে। সেয়ে মই মোৰ যোগ্যতালৈ ভ্ৰক্ষেপ নকৰি পাৰ্যমানে কাম কৰি ভুল শুদ্ধৰ মাজেদি আজি মই এই দিনত উপনীত হৈছোঁ। এই সময়ছোৱাত মই পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি, মাদ্ৰাসা পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। তাৰ বাবে মই এখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। ইয়াৰ উপৰি এই সময়ছোৱাত যিসকল সদাশয় ব্যক্তিয়ে বিভিন্ন ধৰণে দান বৰঙণিৰে সহায়ৰ হাত আগবঢ়ালে তেখেতসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যোৱা মোৰ কাৰ্যকালত 2023 চনৰ 29 নৱেম্বৰ তাৰিখৰ পৰা জমা খৰচৰ শিতানসমূহ মই নিম্ন ধৰণে উপস্থাপন কৰিলোঁ। জমাৰ শিতান এনেধৰণৰ: মৌচুমী চান্দা সংগ্ৰহ কৰা হয় 71,100 টকা, ফেতৰা দান আৰু জাকাত সংগ্ৰহ কৰা হয় 55,417 টকা। বিগত বৰ্ষত বাৰ্ষিক সভা কৰি অভ্যৰ্থনা সমিতিয়ে জমা দিয়া ধন আছিল 68,164 টকা। ঈদগাহৰ পৰা সংগ্ৰহ ধন 13,981 টকা। যোৱাবাৰৰ ধৰ্মসভাৰ চাউল বিক্ৰী কৰি পোৱা ধন আছিল 18,400 টকা। কুৰবানীৰ চাল বিক্ৰীৰ পৰা পোৱা ধন 9,400 টকা। কালেক্টৰে জমা দিয়া 27,125 টকা। 49তম বৰ্ষৰ সভাৰ বকেয়া ধন আদায় কৰা ধনৰ পৰিমাণ 1,57,000 টকা আৰু ৰিচিভ বহীৰ পৰা কালেকশ্যন হৈছিল 4,78,176 টকা। সৰ্বমুঠ সংগ্ৰহ জমা ধনৰ পৰিমাণ আছিল 8,98,763 টকা আৰু খৰচৰ শিতানসমূহ মাদ্ৰাসাৰ দেৱাল, উজুখানা, বাথৰুম, লেট্ৰিন নিৰ্মাণ বাবদ সামগ্ৰী ক্ৰয় কৰা হৈছিল 1,69,163 টকা। মিস্ত্ৰীক দিয়া ধনৰ পৰিমাণ 94,600 টকা। ছাত্ৰ হোষ্টেল খৰচৰ পৰিমাণ 1,51,790 টকা। ৰান্ধনী দৰমহা বাবদ দিয়া ধনৰ পৰিমাণ 30,300 টকা। চপাশালৰ খৰচৰ পৰিমাণ 16,800 টকা। অন্যান্য খৰচ 28,000 টকা। শিক্ষকৰ দৰমহা বাবদ দিয়া ধনৰ পৰিমাণ 3,87,641 টকা। সেয়ে বৰ্তমান কাৰ্যকালত ৰাহি হোৱা মুঠ জমা ধনৰ পৰিমাণ বৰ্তমানলৈ 20,469 টকা
আৰু চাউলৰ হিচাপ মাদ্ৰাছা বৰ্ডিঙৰ চাউল বৰ্তমানলৈ মুঠ কালেকশ্যন আছিল 48 কুইণ্টেল 55 কেজি আৰু ইয়াৰে বৰ্তমানলৈ মুঠ 46 কুইণ্টেল 22 কেজি খৰচ হয়। ৰাহি থকা চাউল 2 কুইণ্টেল 33 কেজি। এইখিনি চাউল বৰ্তমান মাদ্ৰাছাৰ ভঁৰালত জমা আছে। সদশেষত সম্যক জ্ঞানেৰে কৰা কাৰ্যত অজানিত হোৱা ভুলৰ বাবে ক্ষমা বিচাৰি মোৰ কাৰ্যকালত দিহা সুপৰামৰ্শ আৰু সহায়ৰ হাত আগবঢ়োৱা সদাশয় ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ সম্পাদকীয় প্ৰতিবেদন ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদেৰে মহম্মদ জিয়াৰুল হক, সাধাৰণ সম্পাদক, কালঝাৰ আনোৱাৰুল উলুম মাদ্ৰাছা।